মাতমৰা মাজুলীলৈ যোৱা যিটো সুনীল জাহাংগীৰ কাণ্ড এই সন্দৰ্ভত আপোনাৰ ওচৰত এবাৰ মই মাতমৰা মথাউৰিলৈকে আহিছিলোঁ আৰু তেতিয়াই ৰাইজৰ লগত কথা পাতি মথাউৰিটো শক্তিশালী আৰু সংৰক্ষণৰ কাৰণে এটা ভাল আঁচনি লোৱা হ'ব বুলি আমি কৈছিলোঁ। এতিয়া বান্দানা বুলি স্থানডোখৰৰ পৰা মাতমৰা মাজুলীলৈকে আমি 22 কিলোমিটাৰ অঞ্চলত প্ৰটেকশ্যনৰ এটা স্কিম এটা হাতত লৈছোঁ। প্ৰায় 90 পৰা 120 কোটি টকা লাগিব। পৰিকল্পনা চলি আছে, সকলো ঠিকে থাকিলে আমি খুব সোনকালে কাম হাতত ল'ব পাৰিম। তেতিয়া ই এটা মাতমৰা মথাউৰিটোক এটা পূৰা সংৰক্ষণ দিব পাৰিব। আৰু এইবাৰো মথাউৰিটো ভাল অৱস্থাতে আছে, গাড়ী মটৰো চলাচল কৰি আছে। আৰু ই যদিও কোনোবা জেগাত অলপ বইল হৈছে, তথাপিতো ব্ৰহ্মপুত্ৰৰ পানী এইবাৰ ঢকুৱাখানা সমষ্টিৰ ভিতৰত সোমোৱা নাই, সেইটো আমাৰ বাবে এটা সুখৰ খবৰ। কিন্তু তথাপিতো বিভিন্ন উপনৈৰ পানীয়ে ঢকুৱাখানাত বানপানীত 50খনমান গাঁৱক আক্ৰান্ত কৰিছে। চৰকাৰে যিমান পাৰে সাহায্য অভিযান চলাইছে, সহায় কৰিছে আৰু সহায় আমি কৰি থাকিম। ৰাজ্য জোকাৰি যোৱা যিটো সুনীল জাহাংগীৰ কাণ্ড এই সন্দৰ্ভত আপোনাৰ ওচৰত শেহতীয়া তথ্য কিবা? মই বহুত CID ইনকুৱাৰী কৰি আছে কাৰণে মই বিশেষ খবৰ লোৱা নাই। কিন্তু এইটো কথা ঠিক, যিহেতু হায়দৰাবাদৰ CFL তাতকৈ ওপৰত ভাৰতত ফৰেনচিকৰ বা DNA এজেঞ্চি নাই, গতিকে আমি হায়দৰাবাদ CFLৰ ৰিপৰ্টটোক সঁচা বুলি ভাবিয়ে আগবাঢ়িব লাগিব। এতিয়া এমাহ দিন পাৰ হৈ গ'ল, কিন্তু আপোনাৰ গৃহ বিভাগ এজন মানুহ যেতিয়া বা কোনোবা এটা হত্যা হয় বা কোনোবা মানুহ যেতিয়া নোহোৱা হয়, এমাহ এবছৰ কেতিয়াবা 3 বছৰ পিছতো ক্ৰেক কৰিব সময় লাগে। তাৰ সময়সীমা এটা ধৰি আপুনি কাম কৰিব নোৱাৰে, কাৰণ মানুহৰ লগত কথা নাই। মানুহটো আটাইতকৈ আমাৰ ধৰাত যিমান প্ৰাণী আছে তাৰ ভিতৰত মানুহে আটাইতকৈ ডাঙৰ বিবেকবান আৰু বুদ্ধিবান। গতিকে মানুহৰ লগত আপুনি যেতিয়া কিবা এটা সমস্যা হ'ব, তাৰ একদম 10 দিনত উলিয়াই দিম, 30 দিনত উলিয়াই দিম, তেনেকুৱাতো কথা নাই। কিন্তু পুলিচে নিজৰ কাম কৰিব, বিশ্বাস ৰাখক। সকলো ঘটনাই পুলিচে সমাধান কৰিব পাৰিছে, এইটোও কৰিব।